এয়া হল 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে আছে এখন বিশেষ বজাৰ আৰু এই বজাৰখন কাৰ্বি আংলং জিলাৰ অন্তৰ্গত। নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালো। আজি আহিলো এখন বজাৰ চাবলৈ আৰু সেই বজাৰখন মই আপোনালোককো দেখুৱাম। হেয়া হল কাৰ্বি আংলং জিলাৰ জকৰাজান বজাৰ। প্ৰতি শনিবাৰে বজাৰখন বহে। মই বজাৰখনৰ পৰিৱেশ আপোনালোকক যিমান পাৰোঁ আজি দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ পেজটো যদি এতিয়ালৈকে ফ'ল' কৰা নাই অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি দিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ ভাগতে আহি মই বজাৰখনত উপস্থিত হ'লোহি। বহুদিনৰ পৰাই মই বজাৰখনৰ বিষয়ে শুনি আছিলোঁ, আজি চাম বুলি আহিলোঁ আৰু লগতে আপোনালোককো অকণমান দেখুৱাম বুলি ভাবিলোঁ। বজাৰখন পথটোৰ দুয়ো কাষতে বহে। এয়া হ'ল পাচলি বজাৰ। মই প্ৰথমতে পাচলি বজাৰলৈ সোমাই আহিছোঁ। পুৰুষৰ সমান্তৰালকৈ ইয়াতে মহিলাসকলেও ইয়াতে ব্যৱসায় কৰিছে। মই আপোনালোকক অকণমান সেয়া দেখুৱাব বিচাৰিছোঁ। মই বাইদেউগৰাকী কাষলৈ আহিছোঁ। বাইদেউ কেতিয়া আহিলে? ৰাতিপুৱা আহিলে। আচ্ছা, আপোনাৰ নাম? এয়া চাওক, বিভিন্ন ইয়াতে শাক পাচলি উলিয়াইছে। মই এটা আপোনালোকক দেখুৱাম। মই প্ৰথম দেখিছোঁ। এয়া কি বাৰু? এইটো মানে অলপ বেলেগ পিঁয়াজ টাইপৰ দেখিছোঁ মই। পিঁয়াজ ইয়াৰ নাম কি আছে? এইটো নাম কি? হাৰচুন। এই কাৰ্বি আংলঙত চলে ন? হয় নেকি? এইটো কেনেকৈ খায়? চাটনি খায়, চব্জি খায়, ভাজি খায়। আচ্ছা, চব্জি লগতো দিব পাৰে। হয় হয় হয়। আৰু কেইটকা মুঠি? 10 টকা। এইটো 10 টকা মুঠি ন? হয় হয়। এনেকৈ আৰু আছে। চাওক, ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে চব্জি ৰাখিছে। এইটো কি বস্তু? এইটো কাকবা টেঙা, বাঁহৰ গাছ টেঙা। অঁ, সৰু সৰুকৈ কাটি আনিছে ন? হয়, ইয়াত চাওক ধুনীয়াকৈ আনিছে। ইয়াতে কেইবাটাও ইয়াতে টোপোলা কৰি ৰাখিছে। এইবোৰ কেইটকা? এইবিলাক 10 টকা টোপোলা। হয়, 10 টকাতে পাব। ঠিক আছে বাৰু দেই, লগ পাই ভাল লাগিলে। ককাই কি কি বজাৰ কৰিলে? কি কি বজাৰ কৰিলে? অঁ, চাহ, ধোপাত আৰু আলু, দালি আৰু আছেনে বজাৰ কৰিবলৈ? একে হৈ যাবলৈ হৈ গৈছে। মাংস নাই লোৱা? মাংস অলপমান ল'ম। ঘৰ ইয়াতে নে? এইটো এই ৰন্ধবস্তি। আচ্ছা আচ্ছা, ঠিক আছে। আপুনি বজাৰ কৰিলে? কি কি ল'লে? আচ্ছা আচ্ছা, আৰু কৰিব ন? আচ্ছা, ঠিক আছে। কাৰ্বি আংলঙৰ অতি এখন গুৰুত্বপূৰ্ণ বজাৰ। বিভিন্ন থলুৱা সামগ্ৰীয়ে বজাৰখন ভৰি আছে। মই আপোনালোকক দেখুৱাইছোঁ। গ্ৰাহকসকলো আহিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ যি মন পচন্দৰ বস্তু তেওঁলোকে ক্ৰয় কৰিছে। এজন চিনাকি ব্যক্তিক লগ পালোঁ। মই চিনি পাওঁ এজন পথাৰত। হয় হয়, আপোনাৰ নাম? মোৰ নাম দিগন্ত শইকীয়া। হয় হয়, ইয়াত বজাৰলৈ আহিছিলোঁ। মই বজাৰলৈ আহিছিলোঁ। হয়, বজাৰ কৰা হ'লনে? বজাৰ কৰা হ'ল ন? হ'ল। হয় হয়, ঠিক আছে, লগ পাই ভাল লাগিলে। নিশ্চয় নিশ্চয়, ঠিক আছে ঠিক আছে। এয়া হ'ল কচুৰ কেজি মাত্ৰ 30 টকা। এয়া হ'ল এৰিপলু। এগৰাকী বাইদেৱে বজাৰলৈ আনিছে আৰু এই এৰিপলুৰ কাষতে মই আপোনালোকক দেখুৱাম। এয়া হ'ল সাজপানীত ব্যৱহাৰ কৰা পিঠা। প্ৰতিটো পিঠাৰ দাম মাত্ৰ 1 টকা। এইবাৰ আপোনালোকক মই মাংস বজাৰৰ ফালে লৈ যাব বিচাৰিছোঁ। পথৰ কাষতে মাংস বজাৰখন আছে। ইয়াৰ পৰাই মাংস বজাৰ আৰম্ভ হৈছে। মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ।
মাংস বজাৰৰ কাষতে আছে এইবিলাক মাছ বিভিন্ন থলুৱা প্ৰজাতিৰ মাছ ইয়াতে পোৱা যায় গ্ৰাহকে নিজৰ মন পছন্দৰ মতে মাছ কিনিব পাৰিব মই এবাৰ পথৰ আনটো পাৰে আপোনালোকক লৈ যাব বিচাৰিছো তাতে প্ৰধানকৈ গেলামালৰ লগতে অন্যান্য কি বস্তু পোৱা যায় মই হেয়া অকনমান আপোনালোকক দেখাব বিচাৰিছো মোৰ হেতে এজন স্থানীয় ব্যক্তি আছে মই তেওঁৰ কাষলৈ আপোনালোকক এই মুহূৰ্তত লৈ যাব বিচাৰিছো আপোনাক স্বাগতম জনাইছো আপোনাৰ নাম মই তুলাইৰাম বৰা হয় আপোনাৰ ঘৰ ইয়াতে জপৰাজান হয় এই বজাৰখনৰ বিষয়ে অকণমান ক'ব নেকি এই বজাৰখন পহিলা আছিল আপোনাৰ অৰিজিনেল একেবাৰে মোনাবৰী আমাৰ যেতিয়া গাঁওখন প্ৰতিষ্ঠা হয় তেতিয়া সেই বজাৰখন নৈ কিনাৰত আছিল নদী ধনশী কিনাৰৰ পৰা আহিলে আপোনাৰ তাত অসুবিধা হোৱাৰ কাৰণে জপৰাজান আমাৰ চাৰিআলি হাইস্কুল চাৰিআলিত বহিলে কিছুদিন তাৰ পৰা তাত জেগাটো কম হোৱাৰ কাৰণে লাষ্টত বজাৰখন ঠিক আপোনাৰ 70 আগত প্ৰায় 65 মানত ইয়াত এই জপৰাজান এই জেগাডোখৰত এতিয়া বৰ্তমান এই জেগাডোখৰ শনিবাৰে প্ৰত্যেক শনিবাৰে চলি থাকে গতিকে এইখন বজাৰ আপোনাৰ ৰাতিপুৱা 5 বজাৰ পৰা গধূলি 4 বজা 5টা বজালৈকে চলি থাকে ধন্যবাদ আপুনি ইমানখিনি জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আপোনাক জনোৱা হৈছে এয়া আছিল জপৰাজান বজাৰ নিশ্চয় বজাৰখন চাই আপোনালোকৰ ভাল লাগিল পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই হেমন্তই আজিলৈ আপোনালোকক বিদায় লৈছোঁ ধন্যবাদ